নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল শিক্ষা সেতু পোৰ্টেলত স্কুল ফেচিলিটিসমূহ এড কৰিবলৈ নিৰ্দেশনা আহিছে আৰু এই নিৰ্দেশনাটো আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে যে প্ৰতিখন বিদ্যালয়ে স্কুল ফেচিলিটিসমূহ শিক্ষা সেতু পোৰ্টেলত আপডেট কৰিব লাগে। তো গতিকে ছাৰ বাইদেউসকল মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ যত্ন কৰিম যে আপোনালোকে শিক্ষা সেতু পোৰ্টেলত গৈ স্কুল ফেচিলিটিসমূহ কেনেকৈ আপডেট কৰিব আৰু কি ফেচিলিটিসমূহ আপোনালোকে আপডেট কৰিব লাগিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত আহিব। ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ কৰিব shikshasetu.assam.gov.in। আপোনালোকে ইয়াতে চাৰ্চ কৰাৰ পাছত আপোনালোকে যি ফাৰ্ষ্ট লিংকটো পাব আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইণ্টাৰফেচ আহিব য'ত আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডিএছ কোডটো দি দিব, পাছৱাৰ্ড দি দিব, ডিষ্ট্ৰিক্ট আৰু কেপচাৰটো দি আপোনালোকে লগইনত ক্লিক কৰি দিব। আপোনালোকে জাষ্ট লগইন যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিব। লগইনটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ যি মেইন ডাছবৰ্ডটো এই ডাছবৰ্ডটো খোল খাব আৰু আপোনালোকে কি কৰিব, যিহেতু আমি বিদ্যালয়ৰ যি ফেচিলিটিসমূহ আছে অৰ্থাৎ স্কুল যি ফেচিলিটিসমূহ আছে এই ফেচিলিটিসমূহ আপডেট কৰিম। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, লেফ্ট কৰ্ণাৰত যি তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে বহু কেইটামান অপশ্যন দেখা পাব। এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে চাওক ইয়াতে যি স্কুল মেনেজমেণ্ট যি অপশ্যনটো দেখা পাইছে প্ৰথমতে এই অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰিব। স্কুল মেনেজমেণ্টত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে স্কুল প্ৰফাইল, জল জীৱন মিছন, FTV এনেধৰণৰ আপোনালোকে লাষ্ট এটা দেখা পাইছে যে স্কুল ফেচিলিটিছ। যেতিয়া আমি স্কুল ফেচিলিটিসমূহে আপডেট কৰিব লাগে তাৰ বাবে স্কুল ফেচিলিটিছ যি অপশ্যনটো আছে আমি ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে ইয়াতে আপোনালোকে ব্লেংক দেখা পাব, যিহেতু এইখন বিদ্যালয়ৰ মই কেইটামান এড কৰিছোঁ তাৰ বাবে ইয়াতে দেখাইছে যেনে ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন, এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন, ৰেম, বাউণ্ডাৰী ৱাল, বয়েজ টয়লেট, ডেস্ক এণ্ড বেঞ্চ মই এইটো কেইটামান আপডেট কৰিছোঁ তাৰ বাবে ইয়াতে শ্ব' হৈছে। চ' গতিকে এতিয়া যদি আকৌ মই পুনৰ এড কৰিব লগা হয় আপোনালোকে জাষ্ট কি কৰিব লাগিব, আপোনালোকে এড ফেচিলিটিজ যি অপশ্যনটো আছে আপোনালোকে জাষ্ট এই এড ফেচিলিটিজ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ফেচিলিটিজ নেম আপোনালোকে ইয়াতে এনেধৰণৰ অপশ্যন দেখা পাব, জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত চাওক ইয়াতে ডেস্ক এণ্ড বেঞ্চ, বয়েজ টয়লেট, গাৰ্লছ টয়লেট, ৰেম্প, এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন, ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন, ছেফ ড্ৰিংকিং ৱাটাৰ, কিচেন, লাইব্ৰেৰী এনেধৰণৰ বহু অপশ্যনখিনি দেখা পাব। যিহেতু ইমানখিনি হৈ গৈছে, ছেফ ড্ৰিংকিং ৱাটাৰ এইটো আমি এড কৰা হোৱা নাই, তো গতিকে আমি ছেফ ড্ৰিংকিং ৱাটাৰ এই অপশ্যনটোত আমি জাষ্ট ক্লিক কৰিম। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে নেক্সট এটা অপশ্যন খোল খাইছে, ইজ ফেচিলিটি এভেইলেবল, অৰ্থাৎ যি ছেফ ড্ৰিংকিং ৱাটাৰটো এইটো এভেইলেবল হয় না নহয়। তো ইয়াতে ছেফ ড্ৰিংকিং ৱাটাৰটো আছে, তাৰ বাবে আমি জাষ্ট ইয়েছত ক্লিক কৰি দিম। ইয়েছত ক্লিক কৰাৰ লগে লগে চাওক ইউজেছ কণ্ডিশ্যনটো কেনেকুৱা আছে, অৰ্থাৎ কণ্ডিশ্যনটো আমি দিব লাগিব। ইয়াতে জাষ্ট আপোনালোকে ইয়াতে ক্লিক কৰিব, ইয়াতে তিনিটা অপশ্যন খোল খাব চাওক, গুড, বেড এণ্ড এক্সিলেণ্ট। আপোনালোকৰ যদি একদম পূৰা অ'কে আছে তেতিয়াহ'লে আপোনালোকে এক্সিলেণ্ট দিব পাৰে, যদি গুড কণ্ডিশ্যনত আছে তেতিয়াহ'লে গুড দিব, যদি আপোনালোকৰ ছেফ ড্ৰিংকিং ৱাটাৰ ফেচিলিটি ইমান ভাল নহয় তেতিয়াহ'লে আপোনালোকে বেড দিব। তো গতিকে ইয়াতে যোনটো আছে আমি একদম এক্সিলেণ্ট বুলি আমি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি গুড দিছোঁ। তো গতিকে ইয়াৰ পাছত আমি জাষ্ট কি কৰিব লাগিব, যি এড যি অপশ্যনটো আছে এই এড অপশ্যনটোত আমি জাষ্ট ক্লিক কৰি দিব লাগিব। এড অপশ্যনটো ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ইউ ৰিকুৱেষ্ট হেজ বিন ইনিচিয়েটেড ছাকচেছফুলি হৈছে। এতিয়া আমি চাব পাৰোঁ, আমি স্কুল ফেচিলিটিছত গ'লেই আমি এইটো ছেফ ড্ৰিংকিং ৱাটাৰটো আমি চাওক ইয়াতে আপোনালোকে শ্ব' কৰিছে। তো নেক্সট এনেধৰণে আমি আৰু এড কৰিব লাগিব। তাৰ বাবে আমি পুনৰ আমি এড ফেচিলিটিজ যি অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰাৰ পাছত জাষ্ট ছেম আগৰ নিচিনা আমি এনেকৈ ক্লিক কৰিম আৰু আমি যেনে হেডমাষ্টাৰ ৰুম, টিচাৰ কমন ৰুম, টেবল এণ্ড চেয়াৰ, ফিজিক্স লেব, যিহেতু LP স্কুল হ'লে ফিজিক্স লেব, কেমিষ্ট্ৰি লেব এইবিলাক নাথাকিব, আৰু বাকী স্কুলবিলাকত MA স্কুলবিলাকত আপোনালোকৰ থাকিব যেনে ইয়াতে বাউণ্ডাৰী ৱাল, ইণ্টাৰনেট এইবিলাক থাকিব। আপোনালোকে যিটো আছে আপোনালোকে জাষ্ট আপোনালোকে এই অপশ্যনখিনি দি আপোনালোকে য়েছ, ন' আৰু কেনেকুৱা কণ্ডিশ্যনত আছে আপোনালোকে এনেকৈ দিব লাগিব। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এনেধৰণে আপোনালোকে ফেচিলিটিসমূহ এড কৰিব পাৰিব। এতিয়া কথা হ'ল, যদি আপোনালোকে আগৰে পৰা এড কৰা আছে গতিকে আপোনালোকে এডিট কেনেকৈ কৰিব। এডিট কৰিবলৈ আপোনালোকে জাষ্ট কি কৰিব, যি পেঞ্চিলৰ নিচিনা আইকনটো দেখা পাইছে, যেনে বাউণ্ডাৰী ৱালৰ কথাই কৈছোঁ মই, ইয়াতে যি পেঞ্চিলৰ নিচিনা যি আইকনটো দেখা পাইছে আপোনালোকে জাষ্ট ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে
এনেধৰণৰ অপশ্যনটো আহিব চাওক বাউণ্ডাৰী ৱাল আছে ইয়েছ আছে আৰু ইউজেছ কণ্ডিশ্যনটো গুড আছে যদি আপোনালোকৰ এইটো ডেমেজ হৈ আছে ক'ৰবা ভাঙিছে তেতিয়াহ'লে আপোনালোকে কিন্তু ইয়াতে পুনৰ অপশ্যনটো চিলেক্ট কৰি আপোনালোকে বেড কণ্ডিশ্যনত আপোনালোকে দিব পাৰে অপশ্যনটো থাকিব আপোনালোকৰ এই আপডেট অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰিব লাগিব চাওক ইয়াতে স্কুল ফেচিলিটিজ আপডেট ছাকচেছফুলি হৈ গৈছে অৰ্থাৎ ইয়াৰ আপডেট হৈ গৈছে তো এনেধৰণে আপোনালোকে বাকীখিনিও আপোনালোকে এড কৰিব লাগিব তো অলৰেডি আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা মেছেজ আহিছে আপোনালোকে আজিৰে পৰা বা এতিয়াৰে পৰা আপোনালোকে স্কুল ফেচিলিটিসমূহ আপোনালোকে এড কৰি দিয়ক তো ছাৰ বাইদেউসকল ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ ফেচিলিটিসমূহ শিক্ষা সেতু পৰ্টেলত আপডেট কৰিব পাৰে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ